29 তাৰিখে 29 ডিচেম্বৰত ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া গুৱাহাটীলৈ আহিব। গুৱাহাটীত তেখেতে পুলিচ আয়ুক্তৰ নতুন কাৰ্যালয় উদ্বোধন কৰিব। গুৱাহাটীৰ CCTV ব্যৱস্থাৰ তেওঁ উদ্বোধন কৰিব আৰু গুৱাহাটীত আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প, যি পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ, উত্তৰ পূৰ্বাঞ্চল নহয়, সমগ্ৰ পূৰ্ব ভাৰতৰ ভিতৰতে আটাইতকৈ ডাঙৰ প্ৰেক্ষাগৃহ হ'ব। 5,000 লোকে বহি অনুষ্ঠান চাব পাৰিব। এই প্ৰেক্ষাগৃহটোৰ তেখেত শুভ উদ্বোধন কৰিব আৰু সিদিনাখনেই তেখেতে বৰদোৱালৈ গৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত আমি নিৰ্মাণ কৰা জন্মভূমি প্ৰকল্পও তেখেতে উদ্বোধন কৰিব। অৰ্থাৎ 20 আৰু 29 তাৰিখ দুজন আমাৰ নেতা অসমলৈ আহিব, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী। 26 আৰু 27 তাৰিখে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক আৰু ষ্টেট কাউন্সিল, এই দুইখনৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকতো আমি আশা কৰিছোঁ যে আমাৰ নতুনকৈ নিৰ্বাচিত কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া, BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ নিৰ্বাচনৰ বাবে বিশেষভাৱে নিযুক্তিপ্ৰাপ্ত প্ৰভাৰী বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া সকলো উপস্থিত থাকিব। অহা কালিৰে পৰা গোটেই ডিচেম্বৰ মাহটো আমাৰ এটা নহয় এটা কাৰ্যসূচী থাকিবই। সেই বিষয়ে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগত আজি মই কাৰ্যকৰ্তাসকলৰ লগত বহি এটা আলোচনাত মিলিত হ'লোঁ। যোৱাকালি মই ডিব্ৰুগড়ত আমাৰ ডিব্ৰুগড় তিনিচুকীয়াৰ কাৰ্যকৰ্তাসকলৰ লগত আলোচনা কৰিছিলোঁ আৰু মই ভাবোঁ যে এই আটাইকেইটা কাৰ্যসূচী আমাৰ কাৰ্যকৰ্তাসকলৰ প্ৰচেষ্টাত সুকলমে পাৰ হৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।